নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ দুপৰীয়া। এতিয়া দিনৰ 11:30মান বাজিছে। ভাত পানী খাই আজৰি হৈ আজি বিশেষ বস্তু এটা আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। বছৰৰ ফল মূল বোলে খাব লাগে ন, গতিকে আমাৰ বাৰীত কঁঠাল আছে, কিন্তু কঁঠালখিনি মানে চোৰে নিছে। বাৰীখন অকণমান একেবাৰে বাৰীখনৰ সিটোমূৰে কঁঠাল গছ কেইজোপা আছে, ঘৰটোৰ পৰা কঁঠালখিনি দেখি নাপায়। সেয়েহে নানীয়ে ভাত পানীখিনি খাই মেলি ওলাই গ'ল। নানী মানে মোৰ শাহুমা ওলাই গৈ দেখিলে যে কঁঠালখিনি প্ৰায় লোকে চুৰ কৰি, বাৰী ভাঙি চুৰ কৰি পিনি কঁঠাল খাই শেষ কৰিলে। খং উঠা মানুহ, গতিকে নিজে গৈ পিনি ইমান কঁঠাল পাৰি আনিছে যে মোৰ বেয়াও লাগিছে, হাঁহিও উঠিছে। বয়সস্থ মানুহ, ডাঙৰ মাৰি এডাল ওচৰৰ মানুহ ঘৰৰ পৰা বিচাৰি আনিলে, আনি লৈ পিনি এতিয়া আপোনালোকক দেখুৱাইছোঁ। এইখিনি কঁঠাল অকলে পাৰি আনিছে। তাৰপিছত ল'ৰাটোৱে মই অকণমান কঢ়িয়াই দিলোঁ। বহুত খং উঠি আছে বেচেৰীজনীও। মই কৈছোঁ খালেও খওক, ওচৰ চুবুৰীয়া মানুহে খাবই আৰু বছৰটোৰ কাৰণে এবাৰহে যিহেতু ওলায়, গতিকে খালেও খওক। নাই, তেওঁ খং নকমে। কি কৰিমনো, বুঢ়ী মানুহ বুজালেও ওলোটা বুজি পায়। গতিকে এতিয়াও বাৰীত গছত ওখখিনি বহুত কঁঠাল আছে। এইখিনি জাষ্ট তলৰখিনিহে কেইটামান পাৰি আনিছে। খাবলৈ বহুত মিঠা, একদম গছজোপা গুৰিৰ পৰা এইবাৰ লাগিছে কঁঠাল, আৰু ক'তো পোক চোক নাই। ইমানেই ধুনীয়া কঁঠালকেইটা। মই আগত খাইছোঁ। মই বৰ এটা কঁঠাল ভাল নাপাওঁ, কিন্তু বছৰেকত খাব লাগে বুলি কোৱাত অলপ চলপ খাওঁ আৰু। বাকী মোৰ বেটাও একেই, সিও খাই ভাল নাপায়, কিন্তু আইতাকৰ পিছে পিছে এইবিলাক বাৰীত গৈ পিনি ফল মূল বিচৰা, বুটলি অনা, এইবিলাকত খুব উস্তাদ আছে। তাকে কাৰোবাক যদি ওচৰত লাগে মিঠা মুখেৰে আহিব, শাহুমাৰ পৰা বিচাৰিলে নিশ্চয় দিব, কিন্তু গৰাকী মই নহয় যেতিয়া মোৰ ভয় লাগে। আহিব সকলোৱে। শুভ দুপৰীয়া জনালোঁ। আপোনালোকৰ ঘৰবিলাকতো নিশ্চয় কি কি ফল মূল লাগিছে জনাবচোন। এইবিলাক বজাৰত বিক্ৰী কৰিলেতো ইয়াৰ দাম, আমাৰ নয়া বজাৰ অঞ্চলৰ আমাৰ গাঁও অঞ্চলবিলাকত এইবিলাকৰ দাম 60-70 টকা বৰ্তমান হয়, কিন্তু টাউনত কিমান হয় নাজানো। আমাৰ এইবিলাকত সৰুবিলাক ধৰি লওক 30 টকা, ডাঙৰবিলাক তেনেকৈ 60 টকা এনেকৈ বিক্ৰী যাব। গতিকে খাব লাগে, যিসকলে ভাল পায়। বতৰৰ ফল খাব লাগে বোলে, গোটেই বছৰটোৰ কাৰণে শৰীৰত লাগতিয়াল প্ৰ'টিন ভিটামিন যি পায় সেইখিনি সংগ্ৰহ হয় বুলি কয়। গতিকে শুভ দুপৰীয়া আজিলৈ ইমানেই। নমস্কাৰ।